ফাইনেলি গাইজ দোকান খুলি দিলো এতিয়া আপোনালোকে গাইজ ভিডিঅ' কেইটাত বহুতখিনিয়ে মৰম কৰিছে ভাল লাগি আছে সেইকাৰণে আৰু মই ফুল জোচত আৰু ভিডিঅ'য়ে বনাই আছো আৰু আপোনালোকে ভিডিঅ' কেইটা এনে কেনে হৈছে কমেণ্ট কৰিবচোন মই পুৰা ধামাকা অফাৰ এটা নুমাই আছো গাইজ আপোনালোকে এই দোকানত এনেকুৱা অফাৰ কোনো দিবা নোৱাৰে এই অফাৰ নুমাই আছো অতি শীঘ্ৰ আপোনালোকে ইনষ্টাগ্ৰামত 1K ফলোৱাৰ্ছ আৰু ইউটিউবত 1K ছাবস্ক্ৰাইবাৰ সোনকালে এই ধামাকা অফাৰ নুমাই আছো আপোনালোকে সোনকালে খালি কৰি দিয়ে আৰু দোকানত টপিকত আহি গেলো মই আমাৰ লাগি গেল 5,000 মাখানি ম'ম আমাৰ দোকানত গাইজ হাই ডিমাণ্ডেড মাখানি ম'ম ম'মটো গাইজ খাবা গেলি বহুতে টেষ্টি মাখানি ম'মটো দি পেলাই মই আকৌ আহি গেলো আৰিফুল বাহাদুৰ দোকানত তাৰ পৰা আমি অলপ কিবা বস্তু ললো লৈ পেলাই আৰু পুৰা ফটাফট দোকান আহি পালো আকৌ আমাৰ অৰ্ডাৰ লাগছি আফগানী ম'ম এটা আছিল কুৰকুৰে মই সেইটো আৰু ভিডিঅ'ত লবাই নহয় ম'মটো আছিল আমাৰ পেকিং বঢ়িয়াকে আমি পুৰা ফটাফট পেকিং কৰি পেলাই ভাগ দি আমি ভাতৰ পৰা ৰিভিউ এটা ললো ভাই আমাৰ ম'ম খাই পেলাই কেনে লাগি গৈছে ভাই মজা গাইজ আপোনালোকক আৰু সদায় কিনো কম বেয়াও লাগে মোৰ তাৰমানে আমাৰ দোকান বন্ধ কৰাৰ পিছত আমাৰ কাষ্টমাৰ আহি পায় গাইজ আপোনালোকে টাইমটো মই জানি লওঁ 7টা বজাৰ পৰা আমাৰ 8:30 গেলি থাকে দোকান মানে 9টাক গেলিয়ে খোলাই থাকে কিন্তু চাফা চুফা কৰাত আধা ঘণ্টা লাগি যায় সেইকাৰণে 8:30 বন্ধ সেইকাৰণে গাইজ আপোনালোকে অলপ সোনকালতে আহিব তাৰপিছত গাইজ আমাৰ আকৌ এটা অৰ্ডাৰ লাগি গেল মাখানি ম'মটো আছে এই ভাইৰ 3 প্লেট মাখানি ম'ম দিছে ভাগিতে আমি দিবা লাগিব মই কৈছো নে গাইজ একদিন 1 প্লেট খাই পেলাই গাইজ 3 প্লেট 4 প্লেট কে নিবে আছে মাখানি ম'ম আপোনালোকে খালি একবাৰ ট্ৰাই কৰি চাব আমাৰ মাখানি ম'ম কেনে মাখানি ম'ম আমাৰ দোকানত প্ৰায় বস্তু খতমে হ'ল আৰু এতিয়া দোকানো বন্ধ কৰিম এতিয়া চাফা চুফা কৰিব লাগে বাজি গেল 8:30 নেক্সট এটা ভিডিঅ'ত লগ পাইছো তেতিয়ালৈ বাই বাই।